কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম। শ্ৰীৰাম অৱতাৰ অযোধ্যা কাণ্ড বা আদি কাণ্ডৰ ব্যাখ্যা। জানা শ্ৰীৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ সঞ্জীৱনী পাই যাৰ মনে প্ৰৱেশ যদি হলাহল পান কৰে প্ৰলয় বৰ্ণিত যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয় মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়। হৃদয় অযোধ্যা নগৰ মূৰ মুখ পিঠি ডিঙি বাহু কৰ উদৰ ভগ উৰু জংঘা চৰণ এই 10 অংগকে মাটিৰে সাজি কাবেৰী জল দিয়ায় এই গুণে 10 অংগে দশৰথ ৰজা হ'ল। কোমল কৰ্ম কৌশল্যা সুমিষ্ট বাক্য সকলো সুমিত্ৰ হয় এই গুণে সুমিষ্ট বাক্য সুমিত্ৰা। মধুমতী মায়াই কৈকেয়ী আত্মাৰাম শ্ৰীৰাম হ'ল জীৱ সীতা সুহৃদে লক্ষ্মণ প্ৰীতিয়ে ভৰত লালনাই শত্ৰুঘ্ন। গুৰু ভকতৰে সদায় লালনা কৰি থাকিলে দম্ভ দৰ্প কোপ কপট আদি শত্ৰু জলস্থলে দমন হৈ থাকে। সেইকাৰণে লালনাই শত্ৰুঘ্ন। বিশিষ্ট কৰ্ম কৰা কাৰণে বশিষ্ঠ সুমন্ত্ৰণাই সুমত্ৰ মন্ত্ৰী সাৰথী। বৈষ্ণৱী মায়াই মধুমতী মায়াত মোহ গৈ ব্যৱস্থা পালন কৰিলেহে আত্মাৰাম অৰণ্যলৈ পঠিয়াব পাৰিব। নপঠিয়ালে বিৰুদ্ধ কবন্ধ খৰ দুখন মাৰিচ বালি ৰাৱণ আদি ৰাক্ষসবিলাক কোনে সংহাৰ কৰিব। গতিকে ৰামক অৰণ্যলৈ পঠাব লাগিব। তেতিয়া মন দশৰথ ৰজা হ'ব কৈকেয়ী গুৰু হ'ব ভকতে তাৰাসৱৰ গৃহ অৰণ্য হ'ব আত্মা শ্ৰীৰাম হ'ব জীৱ সীতা হ'ব সুহৃদে লক্ষ্মণ হ'ব সুজ্ঞানে ধনু হ'ব গুৰুৰ উপদেশ ধনুৰ জোৰ হ'ব গুৰুৰ ব্যৱস্থা পালন কৰিলে জোৰ শৰ হ'ব। বেয়া ধাৰণাৰ বিৰুদ্ধ মূৰেৰে গুৰু ভকতক সেৱা নকৰিলে কবন্ধ হ'ব। খল কৰ্ম কৰিলে খৰ দূষিত কৰ্ম কৰিলে দূষণ হ'ব। পিতা মাতা গুৰু ভকতৰ কাৰ্য কৰিব পৰা কাম নকৰি গুপ্তভাৱে সোমাই থাকিলে সুপৰ্ণখা ৰাক্ষসী হ'ব। ফাঁকি ফুকা কথা কৈ মানুহক ঠগি খালে মাৰিচ ৰাক্ষস হ'ব। আত্মাৰাম অৰণ্যলৈ গৈ এইবোৰ দমন কৰিব। যুৱা কালতে দশৰথ ৰজাই গোবধ স্ত্ৰীবধ ব্ৰাহ্মণবধ এই 3 মহাপাপ কৰি বামদেৱ ঋষিৰ মুখে 3বাৰ ৰাম নাম জপ কৰি নিস্তাৰ পালে। গৃহিণী থাকোঁতে গৃহ শূন্য বামুণ মাৰিলে হয় পুণ্য। ইন্দ্ৰসকলক দমন কৰিলে গোবধ তুল্য হ'ব। গীতাৰ দশমত আছে। বামুণীয়া বেদ এৰিলে পুণ্য হ'ব। বামুণ মৰা তুল্য হ'ব। লোভ মোহ মায়া কোপ কপট আদি পাপ ঈশ্বৰক ভজিলে নাশ হ'ব। অস্ত্ৰ প্ৰকৃতিৰে সজা দেহ পৃথিৱী হ'ব। হাবি নাইকিয়া ঠাইকে শূন্য বোলে আৰু ঈশ্বৰো শূন্যময় মূৰ্তি নাই। জীৱৰ কায়াটো মায়াৰ মূৰ্তি গৃহিণীও গৃহও। কোপ কপট লোভ মোহ গৰ্ব অহংকাৰ
আদি হাবি। এই হাবি ঈশ্বৰক ভজিলে নাশ হয়, শূন্য হ'ব। শূন্য পদে ঈশ্বৰময় হ'ব, তেতিয়া স্ত্ৰীবধৰ তুল্য হ'ব। এই তিনিক দমন কৰা গুণে দশৰথ ৰজাই বামদেৱৰ পৰা ৰাম নাম গ্ৰহণ কৰি জপ কৰি থকাৰ কাৰণে আত্মাৰাম তুষ্ট হৈ 4 ৰূপে জন্ম ধৰি ভূমিভাৰ হৰণ কৰিলে। এতিয়াও এই তিনিক দমন কৰিলেহে আত্মাৰাম প্ৰসন্ন হ'ব। বামদেৱে 3বাৰ ৰাম নাম বলাই দশৰথৰ পাপ গুৰ কৰা গুণে বামদেৱৰ পিছৰ জন্মত জীৱৰ নাম গুহক হ'ল। বামদেৱ জীৱৰ পিছৰ জন্মত নকৰিব লগা কৰ্ম কৰিলে, খাব নোপোৱা বস্তু খালে গুণে চাণ্ডাল হ'ল। যেনে চাপদে চান্দ জ্যোতি, শ্ৰীৰামৰ চৰণত ভক্তি কৰি অজ্ঞান আন্ধাৰ দূৰ কৰা গুণে প্ৰথম চতকে চা অক্ষৰ হ'ল। দাপদে দাবাগ্নি, দশৰথৰো নিজৰো পাপ ৰাম নাম দাবাগ্নিয়ে পুৰি ভস্ম কৰা গুণে নয়দয় আন্দ আকাৰ দা অক্ষৰ হ'ল। ৰামৰে সখীত্ব কৰি লালনা কৰিলে গুণে ল অক্ষৰ হ'ল। এই 4 সংযোগত গুহক চাণ্ডাল স্বৰূপ হ'ল। এতিয়া সখীত্ব, পদসেৱন, দেহ অৰ্পণ এই 3 ব্যৱস্থা পালন কৰিব সকলো জাতিয়ে পাৰিব। মনু আদি বেদ বিধিত প্ৰৱৰ্তন কৰিলে সখীত্ব, পদসেৱন আৰু দেহ অৰ্পণ ব্যৱস্থা পালন কৰিব নোৱাৰে, ভক্তি স্খলিত হয়। ঘোষাত পোৱা যায়, তাবত কৃষ্ণৰ ভক্ত নৰে ভক্তি অবিৰোধী কৰ্ম কৰে, কৃষ্ণৰ কথাত ৰুতি যেবে নোপজয়, যেবে ভোলা কৃষ্ণ কথাৰত নিত্য নৈমিত্তিক আদি যত, কথাৰ বিৰোধী জানিয়া সবেতে জয়। যিজন কৃষ্ণৰ ভকত হয়, ভক্তি ৰক্ষা হোৱা কৰ্ম কৰে, যদি কৃষ্ণৰ কথাত ৰতি হ'ল, তেতিয়া কৃষ্ণৰ কথাৰ বিৰোধী মনু আদি ঋষিৰ বিধি পালন কৰা ৰীতি নীতি এৰি দিয়ে। ৰীতি নীতি ধৰি থাকিলে কৃষ্ণ কথা শুনিবলৈ সময় নাপায়, মায়াই বান্ধি ৰাখে। জাতি কুলাচাৰ ধৰ্ম কৰ্মত কৃষ্ণদেৱ তুষ্ট নহয়। জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ঈশৱ গুণত তুষ্ট নুহি কন্ত হৰি, কিন্তু ভক্তিভাৱে আতি ভজু কব জাতি জাতি, তাতে সে সন্তুষ্ট সন্ত নাৰায়ণ, কৈৰ কামাতুৰ নাৰী দুষ্ট মহা অনাচাৰী, কামভাৱে ভজিয়া কৃষ্ণক, তথাপিতো দেখা কেনে ইটো কৃষ্ণ দেৱতাৰ, পাইলে গোপী আৰু ভাৱত। এইভাৱেই শ্ৰীৰামচন্দ্ৰই গুহকৰ লগত সখীত্ব সম্বন্ধ ঘটালে। ৰামচন্দ্ৰৰ সখী সম্বন্ধ ঘটা ব্যৱস্থা ব্ৰাহ্মণ ক্ষত্ৰিয় কুলত নোৱাৰিলে, মাত্ৰ চাণ্ডালিতহে পাৰিলে। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, গোপালদেৱে কৈৱৰ্ত কুলতহে সজাতি ভকত পাইছিল। কৈৱৰ্ত কুলৰ স্ত্ৰীয়ে মাটি দিলত কেমুৱাজান বান্ধিব পাৰিলে। 3টা কাঠিৰে সজা পলত জল আনি কৈৱৰ্ত কুলৰ স্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱক দিলেহি। 3 তাপ দূৰ কৰি কৈৱৰ্ত স্ত্ৰীয়েহে শান্তি ওলাল। এতেকে মনু আদি ঋষিসকলে ৰচনা কৰা শাস্ত্ৰ ৰীতি নীতি এৰি শাস্ত্ৰ গুৰু ব্যৱস্থা পালন কৰিলে জাতকুলৰ গৰ্ব নষ্ট হয়। এতেকে মহাপুৰুষৰ ধৰ্ম ব্যৱস্থা পালন কৰিলে জাত নমৰে, ভক্তিহে হ'ব। আগমৰ শক্তি ধৰ্মত জীৱই গতি নাপায়। মহাপুৰুষ শংকৰদেৱৰ
ভাগৱত ধৰ্ম, পদানী সেৱন, দেহ অৰ্পণ, সুকৃত্য আদি 9বিধ ভক্তিৰ ব্যৱস্থা পালন কৰিলেহে জীৱৰ সদ্গতি হ'ব। গুৰু ভকত উভয়ত সন্তাত কৰিলেহে ভক্তি পূৰ্ণ হ'ব। জয় গুৰু শংকৰ।